অন্য এটা নতুন ব্লগলৈ আপোনালোক আটাইকে স্বাগতম জনাইছো। ডেইলি ব্লগ দিম বুলি কৈছিল কিন্তু সদায় ৰেকৰ্ডিং কৰাই নহয়, আচলতে নিজৰ হেলা আৰু কেতিয়াবা কাম থাকে কিবা কিবি। তো আজি ভাবিলো আজি আপোনালোকক দেখুৱাই দিম, কাৰণ আজি মানে কি হ'ল, আজি মই এটা শুই উঠিলো আৰু আমি মানে এখন সমাজত যাম আজি। দেউৰী সমাজ, অসমৰ জনগোষ্ঠীৰ এক অন্যতম জনগোষ্ঠী হৈছে দেউৰী জনগোষ্ঠী। মানে দেউৰী আমাৰ ইয়াতে ওচৰতে এখন তেওঁলোকৰ শ্ৰাদ্ধ এখন আছে। যোৱাকালি সকলোকে নিমন্ত্ৰণ দিছে, কিন্তু যোৱাকালি ৰাতি কোৱাৰ পিছতো মই ভবা নাছিলোঁ যাম বুলি, কিন্তু ৰাতিপুৱা তাৰকদাই ফোন কৰিলে। তাৰকদাৰ ঘৰত হেনো আকৌ আহিছে নিমন্ত্ৰণ দিবলৈ। গতিকে এতিয়া আমি তাৰকদা, মই, ৰাজ আৰু কোন কোন যাই চাওঁ বাৰু। আমি এতিয়া বৰ্তমান তালৈকে যাম, কিন্তু তাৰ আগতে মোৰ অকণমান কাম আছে। মই কামখিনি এতিয়া কৰি লওঁ। মই মানে ৰাতি মই কালি কাপোৰ তিয়াই থৈছিলোঁ, গতিকে এতিয়া মই কাপোৰখিনি অকণমান ধুম। আৰু খুৰীহঁতে মাতি আছে পিছফালে বোলে কিবা আনিছে, চাবলৈ মোক মাতিছে। গতিকে বলক আমি কামখিনি কৰি লওঁ, তাৰপিছত আমি সেই সকামলৈ যাম, আপোনালোকক লৈ যাম। আহক। ডবোৱা মাহ এইটো চাওক, এইটো ৰাতিপুৱাৰ পৰা খুৰীয়ে এইটো লৈ আহিছে। এইটো বোলে ডবোৱা মাহ খুৱাব। এইটো কি বস্তু নাজানো দেই, আমাৰ ফালে কি বুলি কয় এইটো? এইটোকে খুৱাব লাগিব। এইটো উৰহি নিচিনাহে দেখি ন? উৰহি নহয়, এইটোহে খায়। বাকলটো এইটো মানে এইটো আলু সৈতে ভাজিব লাগে শুকানকে, পানী দিলে বেয়া। হয় নেকি? এয়া ডবোৱা মাহ। এই চাওক, আকৌ মাছো ধৰি আনি থৈ দিছে, একদম পুখুৰীত পৰা, একদম লোকেল মাছ। মৰিলে মাছকেইটা। আজি ৰাতিপুৱা প্ৰায় অমিতা কাটিছে। এয়া হয়নে? এইয়া বঢ়িয়া। এইটো অমিতা যে পেটৰ কাৰণে বহুত ভাল। গতিকে এতিয়া মুগাত ধুই লওঁ ৰ'ব। মুগাত ধুই লৈ অমিতা খাব লাগিব। ফাইনেলি হৈ গ'ল দিয়ক কাপোৰ চাপোৰ ধোৱা। এতিয়া মই গা ধুই ফ্ৰেছ হৈ এতিয়া যাওঁ আৰু ওলাই। এই আহি লাষ্টত পথাৰত দিলোঁগৈ, কাৰণ তাতে ৰ'দ কম আছে। গতিকে ইয়াতে পথাৰত হেঙাৰত মেলি দিলোঁ। গতিকে এতিয়া আৰু গা পা ধুই এতিয়া যাওঁ ওলাই কিনে। অলক যে আমি দেউৰী সকাম খাবলৈ যাওঁ। কি কি বনাইছে আজি? এতিয়া আজি আপোনাৰ ভাত বনাইছে, মাংস বনাইছে, দালি আৰু মাটিমাহ আৰু আলু আৰু বন্ধাকবি, ফুলকবি আৰু আমাৰ এটা জাবৰা শাক বুলি এটা থাকে মানে। এইবিলাক যে এইবিলাক দেখিছে যে এইবিলাকত কি আছে? খৰাহীবিলাকত ভাত আছে। এইবিলাক ভাত মানেতো লৈ যাব তাতে দিয়াৰ কাৰণে, ৰাইজক মানে দিব। মানে যিখিনি লাইন বহি আছে ন, সেইবিলাকক মানে সৰুৰ পৰা ডাঙৰ, বোৱাৰী জীয়ৰী, মানে বুঢ়া বয়োজ্যেষ্ঠ চবকে দিব মানে। গাহৰি হয়, গাহৰি মাংস হয়তো। এইটো আপোনাৰ মাটিমাহ চব্জি হয়। গাহৰিটো কিহেৰে বনাইছে? গাহৰিটো আপোনাৰ এইটো বিলাহী আৰু দুটামান আলু দিছে। নহয়, এতিয়া এইটোৰ লগত নহ'লে আমাৰ কামটোৱে নচলে। তাৰমানে এইটো দিহে কামটো চলিব, ইয়াৰ লগতে কামটো চলে। তাৰমানে এইটোৰ লগতহে আমাৰ দেউৰী কাষ্টৰ এইবিলাক মানে সকামটো চলিব। মই মানে এইটো মদটো লাগিবই আমাৰ। তাৰমানে আপোনালোকৰ এইটো যিটো মদটো, এইটো কেঁচা মদটো, এইটো আপোনালোকৰ ভাষাত কি বুলি কয়? এইটো চুজে বুলি কয়। চুজে? চুজে চুজে চুজে। চুজেটো মানে আপোনাৰ ভাত খোৱাৰ আগত দিয়ে নে পিছত ভাত খোৱাৰ? নহয়, একেলগে দিব। একেলগে দিব আৰু একেলগে খাব। ভাতো খাব, চুজেও খাব।
জনগোষ্ঠীয় সমাজৰ এইটো নিয়মে বহুত ভাল লাগে মই আগতো বহুত জনগোষ্ঠীৰ এনেকুৱা সকাম খাইছোঁ কাজ খাইছোঁ কিন্তু তেওঁলোকৰ যেটো মিলাপ্ৰীতি সকলোৱে যেটো ওলাই আহিছে একেলগে আৰু কোনো ধৰণৰ ভেদভাৱ নৰখাকৈ সকলোবিলাক কাম কৰিছে সকলোৱে হেতু চাই বহুত ভাল লাগে অকল এই যে ভাত আঞ্জা এইবিলাকে যে তেনেকৈ বিলাই দিছে তেনেকুৱা নহয় ইয়াৰ পিছৰ পৰ্ব যিখিনি থাকে ধৰক বাচন বৰ্তন সকলোখিনি সফা সুফা কৰিহে মানুহবিলাক ঘৰলৈ যায় লাগি আছে কামত লাগি আছে পুৰা এটা কালকে দিছে এখন কথা আছে ওরা কোনো পাই টাকা সব লাগি দিছে আবেলে কি খায়া নাই আইছো সুজে খাইছে সুজে এনে না খাই কিন্তু এয়া সব আজি মজা গিলাসে নতুন অভিজ্ঞতা গতিকে সকলোৱে সুজেটো খাই কেনে লাগিল সুজে খাই ভালে লাগিল গিলাইছে না খাও দাদা গিলাস কি যে গিলাস সুজে খালো ৰাতি শো আছে যে গিলাইছে মই সুজে খাই হিলি গৈছে দিছো চাওক না গাহৰি চাওক কিমান খাব আৰু দিয়ে থৈ গৈছে এয়া আৰে এইটোতো লাৰাই নাই এইটো অলপ শাকেৰে গাহৰি এইটোৱে খাই আছো মাছ কি খাব ভাল লাগিল নজনা কথা কিছুমান জানিবলৈ পালোঁ একেখন অসমতে বাস কৰোঁ বৰ নিয়ম আমি জনা নাছিলোঁ গম পালোঁ মই নামনি অসমৰ বাসিন্দা হয় তেওঁলোক দেউৰী সমাজ গোগামুখৰ ওচৰতে তেওঁলোকৰ নিয়ম কানুন অকণমান গম পালোঁ আৰু ভাল লাগিছে আপোনালোকক লগ পাইতো বহুত একদম ক'ব নোৱাৰা ভাষা নাইকিয়া হৈ গৈছে তাৰমানে হয় আৰু একেখন নাৱৰে যাত্ৰী হয় এইখন অসমৰে মানুহ আমি কিন্তু ইমান জাতি জনগোষ্ঠী বোলে অকণমান কিবা এটা বেলেগ তথাপিতো আমি চবেই একেখন চোতালৰহে হয় 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 আমি মানে সকলোৱে শুনি থাকোঁ নহয় যে দেউৰী সমাজৰ দহা বুলি যিটো আমি অনুষ্ঠান মানে এইটো কৰে আৰু যেতিয়া পাৰে যোনে যোনে কিছুমান ছমাহ মূৰত কৰে কিছুমান বছৰ দিনৰ মূৰত যেতিয়া পাৰে আৰু কৰে কিন্তু আজি আমি সেই অনুষ্ঠানটোত উপস্থিত থাকিলোঁ সৌভাগ্য যে আমি এই দেউৰী সমাজৰ লগত আজি সকলোৱে মিলিজুলি আৰু দেখিছোঁ উচ্চ নিজৰ কোনো কথা নাই ধনী দুখীয়াৰ কোনো পাৰ্থক্য নাই মুকলি আকাশৰ কোনো টেণ্ট হাউচ লগোৱা নাই ধুনীয়া সকলোৱে সহযোগ কৰিছে মানুহখিনিয়ে খুব ভাল লাগিছে আমাৰো খুব ভাল লাগিছে দাদাসকলৰ যিটো মৰম এই আচলতে অসমখন যে মৰমেৰে মানে আপ্লুত হৈ আছে এইটোৱে মানে বাহিৰত ওলাই আহিলেহে গম পায় ঘৰত থাকিলে কিন্তু গম নাপায় এইবিলাক কথা আমি ঘৰত থাকিলে আমাৰ নিজৰ মাজতে আমাৰ কাজিয়া ভাই ভনী সীমাৰ কাজিয়া কিবা লাগে কিন্তু বাহিৰত ওলাই আহিলে গম পায় যে অসমখন কিমান বিচিত্ৰ অসম আৰু বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ এই অসমখনত আজি বিভিন্ন জাতি জনগোষ্ঠী আছে প্ৰত্যেকৰে নিয়ম পৰ্ব চবে সকলোৰে পৰম্পৰা বেলেগ বেলেগ আৰু আজিৰ এই অনুষ্ঠানটোত আহি সঁচাকৈ আমাৰ বহুত ভাল লাগিলে আৰু আমি থিয়েটাৰৰ মানুহ কাৰণে এইটো আমাৰ সৌভাগ্য যে আমি আচলতে অসমখনৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰোঁ বিভিন্ন জাতি জনগোষ্ঠীক লগ পাওঁ তেওঁলোকৰ ভাষা পৰম্পৰা কৃষ্টি সংস্কৃতি সকলোবিলাক আমি দেখিবলৈ পাওঁ আৰু আজি এনেকৈ এই দেউৰী সমাজত আহি যিটো তেওঁলোকৰ দহা সেই দহাত আমি আচলতে অংশগ্ৰহণ কৰিবলৈ পাই খুব ভাল লাগিলে আৰু আমি তাত যিটো খাদ্য খালোঁ সঁচাকৈ আচলতে আপোনালোকক ভাষাৰে বুজাব নোৱাৰিম মই ভিডিঅ'টোত দিছোঁ আপোনালোকে ভিডিঅ'খিনি দেখিছেই গোটেইখিনি গতিকে এনেকৈ ভিডিঅ'টো সামৰিলোঁ আৰু ইয়াৰ পৰা আমি এই দেখিছে আমি এতিয়াতো খালোঁ আকৌ আমাৰ বাকী মানুহখিনি আছে তেওঁলোকৰ কাৰণে অলপ অলপ আমি লৈ ল'লোঁ আমি ইয়াৰ পৰা আজি এতিয়া বিদায় লৈছোঁ ৰাতিলৈ আকৌ নাটক আছে অৰ্জুন গতিকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ আগলৈ আৰু ভাল ভাল ভিডিঅ' চাবৰ বাবে মোৰ পেজটো লাইক কৰিব যদি ইউটিউবত চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ